মোৰ মৰমৰ বন্ধুসকললৈ নাহৰ ব্লগৰ ফালৰ পৰা মৰম আৰু শুভেচ্ছা জনাই মই মোৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। আজি বাৰেগঞা মন্দিৰত হেজাৰী ভাওনা চাবলৈ গৈছিলোঁ। তাত সৰু সৰু ল'ৰা ছোৱালীয়ে দিনতে ইমান ধুনীয়াকৈ ভাওনা কৰিছিল নহয়, এবাৰ চাওকচোন। কেউফালে লোকে লোকাৰণ্য হৈ আছিল আৰু নামঘৰৰ ভিতৰত কেইবাখনো খোলাত ভাওনা হৈ আছিল। ভাওনা কেইবাখনো হৈ আছিল আৰু ইমানে ভাল লাগিছিল নহয়, ইফালে ভাওনা সিফালে ভাওনা, সৰু সৰু ভাৱৰীয়াবিলাকক দেখি মনটো ভৰি পৰিছিল আৰু ইমান ধুনীয়াকৈ তেওঁলোকে ভাও কৰিছিল নহয়। তাল খোলৰ মাতত গোটেইখন একদম ৰজনজনাই আছিল, গোটেইখন যেন বৈকুণ্ঠপুৰীহে হৈ আছিলে, ইমানেই ভাল লাগিছিল। কেউফালে মানুহে বিফালি নোপোৱা বাদ হৈছিলে, দেখি বহুত ভাল লাগিছিল। আৰু ৰাতিলৈ ৰাস আছিলে, কিন্তু আমাৰ ৰাতিলৈ থাকিলে বহুত এটা দিগদাৰ হৈ যাব কাৰণে আমি নাথাকিলোঁ। ভাওনা শেষ হ'বৰ সময়ত মাননীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া উপস্থিত হৈছিল। বাহিৰে ভিতৰে সকলো ছাইডে ভাওনীয়া, এটা ছাইডে অভিমন্যুবধ নাটকখন হৈ আছে আৰু আনটো ছাইডে শ্ৰীকৃষ্ণৰ মোহিনী ৰূপত শিৱ বলীয়া হৈ থকাৰ কি ধুনীয়া ভাও কৰিছে নহয়। ইমান সৰু সৰু ল'ৰা ছোৱালীয়ে দেখিলে একদম মৰম লাগি যায়। এবাৰ চাওকচোন বাহিৰৰ মোহিনী। নমস্কাৰ। কলমপুৰীয়া বাৰগীয়া ৰাইজৰ প্ৰতিখন ৰখাৰ প্ৰতি এতিয়া আশা, যিসকল ভাৱৰীয়া এতিয়াও বা যিসকল নাট পৰিচালকে এতিয়াও নাট চলাই আছে, তেওঁলোকক আৰু কিছু সময় নাটখন চলাই দিবলৈ আহ্বান জনোৱা হৈছে। কিছু সময়ৰ পিছতে আমাৰ মাজত আহি উপস্থিত হ'বহি ৰাজ্যৰ এগৰাকী জ্যেষ্ঠ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া। ভক্তপ্ৰাণ ৰাইজৰ লগত কিছু সময় অপেক্ষা কৰি বিশেষ ঘোষণা পলাশানী ৰাভাৰ যিসকল শিল্পীয়ে অভিনয় কৰি আছিলে তেওঁলোকে ড্ৰেছ নুখুলে দেই, ড্ৰেছ কোনেও নুখুলিব, আপোনালোকক প্ৰয়োজন হ'ব। গতিকে শিল্পীসকলক আমি অনুৰোধ জনাইছোঁ কোনেও যাতে পোচাক খুলি নাপায়।
মুখতে কত ভক্তা ৰাতিকে হ'বলগীয়া ৰাসৰ বাবে কাষৰ পুখুৰীটো ধুনীয়াকৈ সজাই পৰাই তুলিছিল। তাৰপিছত বেহৰবাৰী আউটপোষ্টৰ অভিনেতা ৰাকেশৰ লগতো কেইকপিমান ফটো উঠিলোঁ আৰু নিজেও কেইকপিমান ফটো উঠি সাঁচি ৰাখিলোঁ জীৱনৰ প্ৰথম হেজাৰী ভাওনাখন চাই পেলাই।